নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগত জনাইছোঁ আমাৰ চেনেলৰ মাজলৈ। আমি আচলতে মনোৰঞ্জন অৰ্থাৎ এণ্টাৰটেইনমেণ্টমূলক ভিডিঅ' সদায় আগবঢ়াই থাকোঁ যদিও কিছু কিছু সময়ত মোৰ অনুভৱ হয় আমি কিছুমান আমাৰ বিশেষকৈ অসমৰে হওক বা আমাৰ থলুৱা কিছুমান বস্তু নৱপ্ৰজন্মই যাতে চিনি পায়, পৰিচয় হয়, তাৰ বিষয়ে কিছুমান কেতিয়াবা ভিডিঅ' বনোৱা উচিত। কাৰণ এই বস্তুবিলাক নহ'লে হেৰাই যাব বা বহুতে ইয়াৰ তথ্য বিচাৰি নাপাব। ইণ্টাৰনেটত বিচাৰিবৰ কাৰণেও বস্তুটোৰ বিষয়েটো অকণমান জানিব লাগিব, চাৰ্চ কৰিবলৈ অন্ততঃ তাৰ নামটো জানিব লাগিব। ঠিক তেনেদৰে যদি এতিয়া নতুন প্ৰজন্মৰ ক্লাছ 5-6ৰ ল'ৰা বা ছোৱালী এজনীক সোধা হয় হেঙুল হাইতাল মানে কি, তেওঁ ইংৰাজী মাধ্যমত পঢ়ে, মই মানি লৈছোঁ। তেওঁক যদি সোধা হয় হেঙুল হাইতাল মানে কি তুমি জানানে, হয়তো তেওঁ এই শব্দটোৱে শুনা নাই। কিছুমানে জানিব পাৰে কাৰণ বহুতৰ সন্তানে বহুত ভালকৈ বাহিৰা বস্তু অধ্যয়ন কৰে, মই দেখা পাওঁ। কিন্তু বহুতে নিজৰ কিতাপৰ বিষয়ৰ বাহিৰে বাহিৰা কিতাপ অধ্যয়ন নকৰে, ফলত কি হয় বহুতো বস্তু এনেকৈ থাকি যায়। কিন্তু এই ভিডিঅ' প্ৰস্তুত কৰাৰ উদ্দেশ্যই হ'ল সেইটো, তেনেকুৱা এজন ল'ৰা ছোৱালীয়ে যাতে এই বস্তুবিলাক বুজি পায় বা এই শব্দটো অন্ততঃ শুনা পায়। এই হেঙুল হাইতাল বুলি এতিয়া গুগলত আপুনি চাৰ্চ মাৰি চাওক, কিবা নিশ্চয় তাত ৰিজাল্ট এটা ওলাব। কিন্তু এই শব্দটোৰ বিষয়ে আপুনি জানিব লাগিব, তেতিয়াহে আপুনি চাৰ্চ কৰিব। গতিকে আজি আমি তেনেকুৱা এটা বিষয় বিভিন্ন মাধ্যমত পাই এই ভিডিঅ'ৰ যোগেৰে আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা প্ৰচেষ্টাত যদি আপুনি ভাল পাইছে তেতিয়াহ'লে আমাক লাইক কৰিব আৰু উৎসাহ জনাব, আৰু ভিডিঅ'টো বেলেগকো দিব যাতে এই বস্তুবিলাক তেওঁলোকে বুজি পায়। আহক আজি আমি এই তথ্য কিনো আগবঢ়াওঁ। আপুনি বাৰু হেঙুল হাইতালৰ বিষয়ে জানেনে? যি হেঙুল হাইতাল শ শ বছৰলৈ উজ্জ্বল হৈ থাকে। আহক আজি আমি বুজ লওঁ এই হেঙুল হাইতালৰ বিষয়ে। কাৰণ আমাৰ বহুতো নৱপ্ৰজন্মই এই হেঙুল হাইতালৰ বিষয়ে জ্ঞাত নহয় বা কোনোৱে ইয়াৰ বিষয়ে শুনিছে যদিও বিতং তথ্য নাজানে। কিছু তথ্য খুচৰি থাকোঁতে বা বিভিন্ন ছ'চিয়েল মিডিয়াই হওক অন্যান্য তথ্যৰ পৰা কিছু কথা আমি সংগ্ৰহ কৰিব পাৰিলোঁ। সেয়ে ভাবিলোঁ এই তথ্যখিনি আপোনাসবলৈ আগবঢ়াওঁ। সেইদৰে ফেচবুক এটি পেজ আৰোহণ নামৰ পেজতো ইয়াৰ বিষয়ে কিছু তথ্য আমি পালোঁ। সেয়েহে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই তথ্যসমূহ আমি তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ। আহকচোন বুজ লওঁ এই অসমৰ হেঙুল আৰু হাইতালৰ বিষয়ে। অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত কলা কেৱল সৌন্দৰ্য চৰ্চা নহয়, ই এক আধ্যাত্মিক সাধনা। মুখাশিল্প নিৰ্মাণ, সত্ৰৰ সিংহাসনত চিত্ৰাংকন কৰা বা সাঁচিপাতৰ পুথি লিখাত পৰম্পৰাগতভাৱে দুটা প্ৰধান ৰং ব্যৱহাৰ কৰা হয়, হেঙুল ৰঙা আৰু হাইতাল হালধীয়া। এইবোৰ বজাৰত পোৱা সাধাৰণ ৰাসায়নিক ৰং নহয়, বৰঞ্চ প্ৰকৃতিৰ বুকুত পোৱা দুবিধ দুৰ্লভ খনিজ পদাৰ্থ। বিষাক্ত খনিজ শিলাক কেনেকৈ দেৱতুল্য কলাৰ ৰূপ দিব পাৰি সেয়া আমাৰ শিল্পীসকলৰ এক বিৰল প্ৰতিভা। আহক এতিয়া ইয়াৰ বৈজ্ঞানিক গঠনৰ বিষয়ে জানো। হেঙুল আৰু হাইতালৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ'ল বিজ্ঞানৰ ভাষাত এই দুইবিধ পদাৰ্থই প্ৰকৃততে বিষ অৰ্থাৎ পয়জন। ইয়াৰ ভিতৰত হেঙুলৰ বিষয়ে যদি ক'বলৈ যাওঁ, ইয়াৰ ৰং গাঢ় সেন্দুৰীয়া ৰঙা, খনিজ নাম চিন্নাবাৰ, ৰাসায়নিক গঠন মাৰ্কিউৰিক ছালফাইড। ই আচলতে পাৰা অৰ্থাৎ মাৰ্কিউৰি নামৰ ধাতুবিধৰ এক আকৰিক ৰূপ। এইবাৰ জানো আহক হাইতালৰ বিষয়ে। হাইতালৰ ৰং উজ্জ্বল সোণালী বা কমলা হালধীয়া, খনিজ নাম অৰ্পিমেণ্ট, ৰাসায়নিক গঠন আৰ্ছেনিক ট্ৰাইছালফাইড। এইবাৰ জানো আহক ইয়াৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে, অৰ্থাৎ শোধন আৰু ঘঁহা পৰ্ব। এই ৰং প্ৰস্তুত কৰা পদ্ধতিটোক হেঙুল হাইতাল ঘঁহা বুলি কোৱা হয়। ই অত্যন্ত কষ্টকৰ আৰু সময় সাপেক্ষ। সংগ্ৰহ: এই খনিজ শিলবোৰ সাধাৰণতে পাহাৰীয়া অঞ্চলৰ, বিশেষকৈ আগতে মেঘালয় বা চীন তিব্বতৰ পৰা অনা হৈছিল, তাৰ পৰা সংগ্ৰহ কৰা হয়। শোধন: যিহেতু এইবোৰ বিষাক্ত সেই ব্যৱহাৰৰ আগতে ইয়াক শোধন কৰা হয়। কেঁচা শিলবোৰক নেমুৰ ৰস
বা বিশেষ বনৌষধিৰ ৰসেৰে ধুই পৰিষ্কাৰ কৰা হয়। ঘঁহা ই আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়। শিলৰ পতা বা গুটিৰ সহায়ত এইবোৰ মিহিকৈ বতা হয়। এই কাম এঘণ্টাৰ নহয়, কেতিয়াবা 3 পৰা 7 দিনলৈকে ধাৰাবাহিকভাৱে পিহিব লগা হয়। আঠা, যাক বিণ্ডাৰ বুলি কোৱা হয়, ৰংবোৰ যাতে কাঠ বা কাপোৰত লাগি ধৰে তাৰ বাবে পিহাৰ সময়ত বেল আঠা, উড এপল গাম যিটো কোৱা হয়, বা নিহালী লতাৰ আঠা মিহলোৱা হয়। কোনো কোনো ক্ষেত্ৰত মাছৰ বাকলিৰ আঠাও ব্যৱহাৰ কৰা হৈছিল। এতিয়া পৰীক্ষা হিচাপে ৰং প্ৰস্তুত হ'লনে নাই জানিবলৈ শিল্পীয়ে নিজৰ নখত এটুপি ৰং দিয়ে। যদি ৰংটো শুকোৱাৰ পাছত ফাট নেমেলে তেন্তে ই ব্যৱহাৰৰ যোগ্য বুলি ধৰা হয়। মাজুলীৰ সংস্কৃতিত ইয়াৰ ব্যৱহাৰ মুখা শিল্প, যাক মাস্ক মেকিং বুলিও কোৱা হয়। চামগুৰি সত্ৰৰ দৰে সত্ৰসমূহত ভাওনাৰ মুখা সাজিবলৈ এই ৰং অপৰিহাৰ্য। হেঙুল ব্যৱহাৰ হয় হিংস্ৰ চৰিত্ৰ, অসুৰ বা ৰাক্ষস যেনে নৰসিংহ, ৰাৱণ এইসকলৰ মুখা নিৰ্মাণত। হাইতাল ব্যৱহাৰ হয় শান্ত দৈবিক চৰিত্ৰ বা দেৱীৰ মুখাত, প্ৰায়ে বগা মাটিৰ সৈতে মিহলাই লোৱা হয়। এই প্ৰাকৃতিক ৰঙৰ এক বিশেষ মেট ফিনিচিং থাকে যি ভাওনাৰ জুই বা পোহৰত এক অলৌকিক আভা সৃষ্টি কৰে। সাঁচিপাতৰ কথা নিশ্চয় আপুনি শুনিছে, গতিকে এই সাঁচিপাতৰ সংৰক্ষণনো কেনেকুৱা আহক আমি জানো। 500 বছৰ পুৰণি অসমীয়া সাঁচিপাতৰ পুথিবোৰ আজিও কিয় নষ্ট হোৱা নাই? ইয়াৰ ৰহস্য হ'ল হাইতাল। পুথি লিখাৰ আগতে সাঁচিপাতৰ ওপৰত হাইতালৰ প্ৰলেপ দিয়া হৈছিল। যিহেতু হাইতালত আৰ্ছেনিক থাকে, ই প্ৰাকৃতিকভাৱে পোক পৰুৱা বা ভেঁকুৰ প্ৰতিৰোধ কৰে। সেয়েহে এই পুথিবোৰ শ বছৰলৈ সুৰক্ষিত হৈ থাকে। তাৰ উপৰিও ৰূপসজ্জাৰ বিষয়ে যদি জানিবলৈ যাওঁ, পুৰণি কালত ভাওনাৰ ভাৱৰীয়াসকলে মুখত প্ৰসাধন হিচাপে এই ৰং সানিছিল যদিও ইয়াৰ বিষক্ৰিয়াৰ বাবে বৰ্তমান এই প্ৰথা বন্ধ কৰা হৈছে। বৰ্তমান বজাৰত উপলব্ধ কমদামী এক্ৰিলিক বা এনামেল ৰঙৰ বাবে হেঙুল হাইতালৰ ব্যৱহাৰ কিছু পৰিমাণে কমিছে। তদুপৰি পাৰা আৰু আৰ্ছেনিকৰ দৰে পদাৰ্থৰ পৰা স্বাস্থ্যৰ হানি হোৱাৰ ভয়েও ইয়াৰ প্ৰভাৱ পেলাইছে। তথাপিও মাজুলীৰ ঐতিহ্য সচেতন শিল্পীসকলে, বিশেষকৈ শ্ৰী শ্ৰী চামগুৰি সত্ৰত, আজিও এই কষ্টকৰ পদ্ধতিৰে প্ৰাকৃতিক ৰং প্ৰস্তুত কৰি অসমীয়া লোককলাৰ বিশুদ্ধতা ৰক্ষা কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যুগৰে পৰা এই হেঙুল হাইতালৰ যুগেৰে সাঁচিপাতৰ ব্যৱহাৰ আমি শুনি আহিছোঁ বা পঢ়ি আহিছোঁ। কিন্তু ইয়াৰ প্ৰস্তুত কেনেকৈ হৈছিল সেই তথ্যসমূহ আমাৰ হাতত নাছিল। সেই বিষয়ে গম পাই আমি নিজেও উপকৃত হ'লোঁ আৰু হেঙুল হাইতাল সংৰক্ষণ হৈ থাকক বুলি আশা কৰিছোঁ। সহজ কথাত ক'বলৈ গ'লে আচলতে প্ৰকৃতিয়ে আমাক কেনেধৰণৰ বস্তু দিয়ে। আমি আজি ব্যৱহাৰ কৰি থকা প্ৰতিটো বস্তু হয়তো প্ৰাকৃতিকভাৱে সকলোতে উপলব্ধ, কিন্তু আমি তাৰ হয়তো ব্যৱহাৰ নেজানিছিলোঁ বা আমাৰ পূৰ্বপুৰুষসকলে এই সকলো বস্তুৰ বিষয়ে সমূহ জানিছিল। কিন্তু আমি সেই তথ্যবিলাক এনেদৰেই আলোচনাৰ মাধ্যমেৰে ৰাখি থ'লে হয়তো আমাৰ বাবে ভাল কথা হ'ব। এই তথ্যসমূহ আমি সংগ্ৰহ কৰি আপোনাক হ'বলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ এই হেঙুল আৰু হাইতালৰ বিষয়ে চমুকৈ প্ৰকাশ কৰা এই তথ্যখিনি গম পাই বা জানি আপুনি উপকৃত হ'ব। নৱ প্ৰজন্মই যাতে হেঙুল আৰু হাইতাল চিনিব পাৰে, তাৰ বাবেই আমাৰ এই চমু প্ৰয়াস। এনেধৰণৰ কিছু কিছু ন তথ্য আমি এই চেনেলৰ যোগেৰে আগবঢ়াই যাম বুলি থিৰাং কৰিছোঁ। গতিকে আপোনাৰ দিহা পৰামৰ্শ আমাৰ প্ৰয়োজন। সেইদৰে অন্যান্য বস্তুসমূহৰ বিষয়েও আপুনি আমাক কমেণ্ট বক্সত উল্লেখ কৰিব পাৰে। আমি সেই বিষয়ে তথ্য সংগ্ৰহ কৰি আপোনাক হ'বলৈ আগবঢ়াবলৈ সদায় চেষ্টা কৰিম। আমাৰ এই চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লাইক কৰি বন্ধুবৰ্গৰ মাজত তথ্যসমূহ শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু লগতে এই চেনেলত উপলব্ধ বিভিন্ন ছবি, খুহুতীয়া দৃশ্যাংগ ইত্যাদিবোৰ
আশা কৰিম আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ ইমান সময় আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ যোগেৰে এই তথ্যসমূহ চাই থকাৰ বাবে। আপোনালোকে বোধ কৰোঁ হেঙুল হাইতালৰ বিষয়ে কিছু সংখ্যক হ'লেও জ্ঞান এই ভিডিঅ'ৰ যোগেৰে পালে। এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপুনি ভাল পাইছে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত লিখিব আৰু নতুন নতুন বিষয় যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আমাক জনাব আৰু বিষয়টো যদি আপোনালোকে উল্লেখ কৰিলে তেতিয়াও বেয়া নাপাওঁ, আমি তাৰ ওপৰত কিছু অলপ অধ্যয়ন কৰি আপোনালোকলৈ তথ্য হিচাপে এই ভিডিঅ'ৰ যোগেৰে আগবঢ়াম। আজিলৈ বিদায় লৈছোঁ সকলোকে পুনৰ ধন্যবাদ জনাই শুভৰাত্ৰি।